আনলৈ বুলি হুলপুতি নিজে মৰেল ফুটিৰ দৰেই দকা হল নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈয়ে কয় বেহাৰবাৰী আউটপোষ্ট প্ৰত্যুত্তৰে কি ক'লে আপুনি? খুচৰি কাহিনী। মই ক'লোঁ ছুপাৰ ফ্লপ আৰু বিভিন্ন মাধ্যমৰ মাজত আলোচনা ভেলকিবাজি। এয়া হ'ল আমাৰ ছাকচেছ। মুখ্যমন্ত্ৰীৰ ফ্লপ চিনেমাৰ ক্লাইমেক্স দেখুৱালে গৌৰৱ গগৈ। কংগ্ৰেছৰ দিনত একদম ছেকুলাৰ টুপিও পিন্ধিব। আজি মোৰ টুপি লৈ বহুত ফটোবোৰ ওলাইছে, মই দেখিছোঁ সামাজিক মাধ্যমত। সামাজিক মাধ্যমত অলপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও টুপি পিন্ধা ফটোবোৰ প্ৰচাৰ কৰকচোন। তো কোনদিনা তেওঁ হিন্দু, কোনদিনা তেওঁ মুছলিম, আকৌ হিন্দু হয় আকৌ গৰু চিণ্ডিকেটৰ পৰা পইচাও লয়। কি হিন্দু হ'ল? যদি বাস্তৱ হিন্দু নেতা আজি ৰাতিৰ ভিতৰত গৰু চিণ্ডিকেট বন্ধ কৰক, মই চেলেঞ্জ কৰিছোঁ। নোৱাৰিব। কিয়? ঘনিষ্ঠ মন্ত্ৰীৰ পৰা পইচা ল'ব লাগে, গৰু চিণ্ডিকেট কৰা মানুহক টিকেট দিব লাগে। কি হিন্দু, কি ধৰ্মীয়, এইটো তেওঁ কথা নাই। মুখ্যমন্ত্ৰীয়ে বাৰেপতি কালি কৈ আছিল পাকিস্তানত 10 দিন। গৌৰৱ গগৈ কলে গ'ল দেশৰ নিৰাপত্তাৰ লগত জড়িত ইমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ পিছে SITয়ে এবাৰো মোৰ ওচৰলৈ আহি এই প্ৰশ্নটো নুসুধিলে। যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। আপুনি বুজি পাওক কিমান চিৰিয়াছ SIT। SITয়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে। SITয়ে মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল, ক'ত গ'ল, এই 10 দিন ক'ত গ'ল, SITয়ে মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিলে। মইতো জবাব দিবলৈ ৰেডি আছিলোঁ। এই প্ৰশ্নটো SIT মোৰ ওচৰত আহি নুসুধিলে কিয়? মই মোৰ পৰিয়ালৰ সৈতে আইনী প্ৰক্ৰিয়াৰ মাজেৰে পাকিস্তান গলো। আমিও মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো যে জুবিন্দৰ মৃত্যুৰ পাছত ছিংগাপুৰত কোন কোন আছিলে। তো মই নিজৰ পৰিবাৰৰ লগত গ'লোঁ, আইনী প্ৰক্ৰিয়াৰ জৰিয়তে গ'লোঁ। এতিয়া আমিও সুধিবলৈ বিচাৰোঁ, যদি এইটো নিয়ম, মুখ্যমন্ত্ৰীয়েও কৈ দিয়ক যে জুবিনদাৰ মৃত্যুৰ পিছত ছিংগাপুৰত কোন কোন আছিল। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই APCCৰ সভাপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কৰ্ণেবালৰ পাকিস্তান লিংকক লৈ কৰা গুৰুত্বৰ অভিযোগ আৰু তথ্যক লৈ আজি সাংসদ গৌৰৱ গগৈ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে, য'ত তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰতিটো অভিযোগক নস্যাৎ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কথিত পাকিস্তান লিংকৰ অভিযোগক লৈ গঠন কৰা SITৰ প্ৰতিবেদন মুকলি কৰিব নিবিচাৰিছিল। মুখ্যমন্ত্ৰীৰ ওচৰত এই SITৰ প্ৰতিবেদন আজিৰ পৰা 6 মাহৰ আগতেই আহিছিল। নিশ্চয় মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদন পুংখানুপুংখভাৱে পঢ়িছিল আৰু সেই সময়ত তেওঁ কৈছিল যে 2025 চনৰ 10 ছেপ্টেম্বৰত সেই তথ্যসমূহ সকলোৰে আগত ফাদিল কৰিব। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ কথাৰ পৰা পিছুৱাই গ'ল, কিয়নো তেওঁ সেই SITৰ প্ৰতিবেদন অধ্যয়ন কৰোঁতে তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে ট্ৰেইনী, ISR এজেণ্ট আদিৰ অভিযোগক প্ৰমাণ কৰিব পৰাকৈ এটাও প্ৰমাণ বিচাৰি নাপালে, যাৰ ফলত 6 মাহ অসমৰ ৰাইজৰ পৰা মুখ্যমন্ত্ৰীয়ে এই SITৰ প্ৰতিবেদন লুকুৱাই থলে। লগতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে দেশৰ নিৰাপত্তাৰ সৈতে যদি এই বিষয়টো ইমানেই গুৰুত্বপূৰ্ণ, তেন্তে তেওঁ 6 মাহ সময় কিয় অপেক্ষা কৰিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে এই SIT ৰিপৰ্ট মুকলি কৰাটো নিবিচাৰিছে। তেওঁৰ ওচৰত এই SIT ৰিপৰ্ট আজিৰ পৰা 6 মাহ আগতে জমা হ'ল। নিশ্চয় তেওঁ পৃষ্ঠাৰে পৃষ্ঠাৰে পঢ়িছে, অধ্যয়ন কৰিলে, আৰু সেই সময় যিখিনি কথা ক'লে যে 10 ছেপ্টেম্বৰত মই সকলোকে মাতি আনি গোটেইখিনি কথা ফাদিল কৰিম, নিজৰ কথাৰ পৰা পিছুৱাই গ'ল। কিয়? কি তেওঁ নিজে অধ্যয়ন কৰিলে আৰু দেখিলে ট্ৰেইনিং, ISI, পাকিস্তানী এজেণ্ট, যিমানবোৰ যে অভিযোগ তেওঁ ইমান দিনৰ পৰা উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ SIT ৰিপৰ্টৰ ভিতৰত নিজে দেখা নাপালে, যাৰ ফলত প্ৰায় 6 মাহ অসমৰ ৰাইজৰ পৰা এই SIT ৰিপৰ্ট তেওঁ লুকাই ৰাখিলে। 6 মাহ। যদি কথাটো ইমানেই গুৰুত্বপূৰ্ণ,
যদি কথাটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ সম্পৰ্ক আছে তেতিয়াহ'লে 6 মাহ কিয় ৰখিব লাগে? যদি ইমানেই ডাঙৰ কথা, যদি কেন্দ্ৰৰ চৰকাৰ আন্তঃৰাষ্ট্ৰীয় সন্থাৰ সহায় সহযোগ লাগে তেতিয়া 6 মাহ এইখন ৰিপৰ্টৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় বহি আছে? এই প্ৰশ্ন যোৱাকালি এগৰাকী সাংবাদিকজনে সুধিলে আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে যে জুবিনদাৰ মৃত্যুৰ বাবে আমি মুকলি কৰিব নোৱাৰিম। তাতে সন্মুখতে আপোনালোকক মিছা কথা ক'লে। সন্মুখৰ পৰা তেওঁ গোটেই মিছলীয়া কথাবোৰ ধৰা পৰা আমি সকলোৱে দেখিম। কিয়? যিহেতু ৰিপৰ্ট মুকলি কৰা তিথি আছিল 10 ছেপ্টেম্বৰ আৰু জুবিনদাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰ। 10 ছেপ্টেম্বৰত তেওঁ মুকলি কৰিব পাৰিলেহেঁতেন, কেন্দ্ৰৰ চৰকাৰক ৰেফাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু কিয় নকৰিলে? তাৰ কাৰণ হ'ল যে তেওঁ নিজে দেখিলে যে এটাও অভিযোগৰ প্ৰমাণ তেওঁলোকৰ ওচৰত নাই। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে তেওঁ ভাবিছিল যে মই একদম নিৰ্বাচনৰ শেষৰ ফালে এৰিম, নিৰ্বাচনৰ শেষৰ ফালে এৰিম আৰু এয়া বিষয় লৈ আমি অসমৰ জনসাধাৰণক লৈ যাম। কিন্তু বাধ্য হ'ল, যি তিথি নিজৰ মনত ভাবি থৈছিল তাতকৈ আগত এই প্ৰেছ কনফাৰেন্স কৰিবলৈ বাধ্য হ'ল। কিয়? লাহে লাহে কংগ্ৰেছ দলে প্ৰমাণ সহকাৰে ৰাইজৰ মাজত এই কথাটো লৈ গ'ল যে মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সদস্যসকলৰ দখলত প্ৰায় অসমৰ 12,000 বিঘা মাটি আছে। মুখ্যমন্ত্ৰীয়ে সুধিছে, মই 10 দিন পাকিস্তানত কি কৰিলোঁ? মই পত্নীৰ লগত আইনী প্ৰক্ৰিয়াৰে পাকিস্তানলৈ গৈছিলোঁ। দেশৰ নিৰাপত্তাৰ লগত জড়িত ইমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ পিছে কিয় এই প্ৰশ্নটো সুধিবলৈ SITয়ে মোক নামাতিলে? মুখ্যমন্ত্ৰীয়েও কওক, জুবিনদাৰ মৃত্যুৰ সময়ত ছিংগাপুৰত কোন কোন আছিল? সংসদত দেশৰ নিৰাপত্তা সম্পৰ্কীয় প্ৰশ্ন উত্তৰ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। NCPৰ এগৰাকী সাংসদেও এনে প্ৰশ্ন সুধিছিল। তেওঁ বৰ্তমান বিজেপিত আছে। আমাৰ প্ৰশ্নই দেশৰ সুৰক্ষাৰ প্ৰতি যদি ভাবুকি আনিছে তেন্তে সংসদৰ অধিৱেশনৰ কেইদিনমানৰ আগতে প্ৰেৰণ কৰা প্ৰশ্ন লোকসভাৰ সচিবালয়ে বাতিল কৰিব পাৰিলেহেঁতেন। বাতিলটো কৰা নাই। মুখ্যমন্ত্ৰীয়ে নজনাকৈ কিছুমান কথা কৈ আছে। যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। আপুনি বুজি পাওক কিমান চিৰিয়াছ SIT। SITয়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে। SITয়ে মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল ক'ত গ'ল, এই 10 দিন ক'ত গ'ল, SITয়ে মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিলে। মইতো জবাব দিবলৈ ৰেডি আছিলোঁ। এই প্ৰশ্নটো SIT মোৰ ওচৰত আহি নুসুধিলে কিয়? ये जो 10 दिन कहाँ गए, क्या किया, किससे मिले, ये एक बार भी मुख्यमंत्री का SIT हमारे पास आके हमसे वो सवाल क्यों नहीं पूछा? क्योंकि आज जो मैंने ये बातें की रिपोर्ट में डालना पड़ेगा। फिर तो पूरा इनका जैसे कहा जो सिनेमा है वो तो सिनेमा का एंटी क्लाइमैक्स वही हो जाएगा। एबारो जो इमाने गुरुत्वपूर्ण प्रश्न SITয়ে সেই একে প্ৰশ্নবোৰ মোৰ ওচৰত আহি নুসুধিলে কিয়? কিয় নুসুধিলে? মইতো কৈছিলোঁ যদি SIT বিচাৰে মই নিজে তেওঁলোকৰ খোজকাঢ়ি তেওঁলোকৰ কাৰ্যালয়লৈ যাম। SIT एक बार भी हमारे पास नहीं आया, जबकि हम कितने बार बोला कि हम SIT को कोई बाधा नहीं देंगे, कोई कानूनी बाधा नहीं देंगे, कोई कोर्ट में नहीं जाएंगे, संपूर्ण हम सहायता SIT को करेंगे। एक बार भी SIT हमसे आके हमको ये नहीं पूछा कि 10 दिन आप वहाँ पे क्या कर। तो मैं निजर परिवारों लगत गलो, आईनी प्रक्रिया जड़ित गलो। এতিয়া আমিও সুধিবলৈ বিচাৰোঁ যদি এইটো নিয়ম মুখ্যমন্ত্ৰীও কৈ দিয়ক যে জুবিনদাৰ মৃত্যুৰ পিছত ছিংগাপুৰত কোন কোন আছিল।
সেইখিনি কথা কওক। বহুতৰ অভিযোগ যে ছিংগাপুৰত জুবিনদাৰ মৃত্যুৰ পিছত 3 দিন সেই চৰকাৰী অনুষ্ঠান চলি থাকিলে, কোনোবা তেখেতৰ ঘনিষ্ঠ আছিল, সেইখিনি কথা কৈ দিয়ক। আৰু এইখিনিও কথা কৈ দিয়ক যে মই যে কৈ থাকোঁ যে মুখ্যমন্ত্ৰীয়ে বাংলাদেশ গৈ খুব ভাল পায়, বহুতবাৰ বাংলাদেশ গৈছে, মইতো এবাৰেই গৈছোঁ, 10 বাৰ তেওঁ বাংলাদেশ গৈছে। মোৰ ওচৰত এটা ফটো পৰিছে, मेरे पास एक फोटो आया है, आप मीडिया के दोस्तों कृपया जूम कर लेना। कृपया मुख्यमंत्री बताएं कि ये फोटो कब लिया और इस फोटो के पीछे क्या बातचीत हुई। और ये फोटो है ये एक बहुत बड़े दरगाह के सामने ये फोटो है, बहुत डाঙৰ বিখ্যাত দৰগাৰ সন্মুখত এই ফটো। এই ফটো এজন ডাঙৰ বিখ্যাত মৌলানাৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফটো। এই ফটো কথাও তেখেতক সুধিব, মই আশা কৰোঁ যে আপোনালোকে ভালদৰে কেপচাৰ কৰিলে। সেইকাৰণে কোন দিন মুখ্যমন্ত্ৰী হিন্দু, কোন দিন মুখ্যমন্ত্ৰী মুছলিম, কোন দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাস্তিক, কোনে ক'ব নোৱাৰে। যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া মুছলিমৰ তেজ তেওঁ গুজৰাটৰ পাইপত দেখা পাইছিল, আৰু এতিয়া যেতিয়া বিজেপিত সোমালে এতিয়া তেওঁ এনেকুৱা ভিডিঅ' বনাইছে যে মুছলিম ওপৰত জেন'চাইড হওক, তেনেকুৱা এটা সাম্প্ৰদায়িক ভিডিঅ' তেওঁলোকে प्रचलित करिছে। सवाल का जिक्र वो कर रहे हैं, वो सवाल दूसरे दलों के सांसदों ने भी उठाया है। एनसीपी पार्टी के एक सांसद ने भी वो सवाल उठाया है। सिर्फ अकेला कांग्रेस का सांसद नहीं, एक एनसीपी के सांसद ने भी यह सवाल उठाया है, और वो शायद वो एनसीपी का सांसद आज बीजेपी में शामिल हो गया है। तो ये जानना चाहिए। और कुछ मैं उनको जानकारी दे देता हूं कि अगर लोकसभा सेक्रेटेरिएट को ऐसा लगता है कि ये जो सवाल है नाजायज़ है, ये जो सवाल है इसकी खुलासा हम सदन के अंदर नहीं कर सकते, तो पूरे प्रश्नों को ही रद्द कर देते। लोकसभात এটা নিয়ম আছে कि যেতিয়া এজন সাংসদে প্ৰশ্ন এডভান্সত দিয়ে, অধিৱেশন আৰম্ভ হৈ যোৱাৰ আগতে যেতিয়া প্ৰশ্নবোৰ আমি এডভান্স নটিচ দিওঁ, লোকসভা ছেক্ৰেটাৰীয়ে অফিচাৰবোৰ চাই কি এই প্ৰশ্নৰ উত্তৰ আমি দিব পাৰোঁ নে নোৱাৰোঁ। আৰু যদি কিবা কাৰণত এই প্ৰশ্নৰ উত্তৰ ৰাজ্যৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাক হলটেকত পেলাব পাৰে, তেতিয়া লোকসভা ছেক্ৰেটাৰীয়েটে নিজে ডিচাইড কৰে কি এইটো প্ৰশ্নৰ আমি কেঞ্চেল কৰিছোঁ, উইথড্ৰ কৰিছোঁ। কিয় আজি আপুনি বাতৰিত দেখা পোৱা নাই? প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কি নিৰ্দেশ গৈছে যে কোনো ধৰণৰ প্ৰশ্ন PMKৰ ওপৰত সুধিব নোৱাৰে। কৈছে নে নাই কোৱা? কৈছে। আৰু সেইকাৰণে যদিহে আমি এই প্ৰশ্ন সুধিছোঁ, যদিহে চৰকাৰৰ পৰা সেই প্ৰশ্ন উত্তৰ আহিছে, তাৰ মানে কেন্দ্ৰ চৰকাৰ আৰু লোকসভা ছেক্ৰেটাৰীয়েটে নিজে সিদ্ধান্ত লৈছে এই যে প্ৰশ্ন শুদ্ধ প্ৰশ্ন, ইয়াৰ উত্তৰ দিব লাগে। যদি ইমানে এই প্ৰশ্ন দেশৰ সুৰক্ষা লৈ সম্পৰ্ক আছে, তেতিয়াতো কেন্দ্ৰ চৰকাৰে ইয়াৰ উত্তৰ কিয় দিলে? তো সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজে একো নাজানে। मुख्यमंत्री समझते हैं कि असम के लोगों को सदन की प्रक्रिया, सदन के नियमों के बारे में कुछ नहीं पता, कि असम के सांसद देश के बारे में सवाल ना उठाए, ये उनकी व्यक्तिगत मानसिक सोच है। लेकिन आज हमारे असम के लोग, असम की बात हो या अंतर्राष्ट्रीय बात हो, सब पर अपनी विचार सदन में अंदर रखने का पूरा अधिकार उनका है, और उनके अधिकार का मैं समर्थन करता हूँ। তদুপৰি সাংসদ গৌৰৱ গগৈ কয় যে মই ৰাজনীতি কোনো ধৰণৰ কোম্পানী বা ৰিজৰ্ট খুলিবলৈ কৰা নাই। মোৰ ৰাজনীতি পৃথক। মোৰ পৰিয়ালে নিজৰ দেশ এৰি ভাৰতত থাকি নিজৰ ল'ৰা ছোৱালী পোহপাল দি আছে। তেওঁৰ স্বাধীনতা আছে। মই সৰুতে মোৰ দেউতাক বেছি দেখাই নাছিলোঁ। মোক মোৰ মায়ে পোহপাল দিছিল। মোৰ দেউতা ৰাইজৰ সেৱাত আছিল। এতিয়া মই দেউতাৰ পথ অনুসৰণ কৰি ৰাইজৰ সেৱাত মনোনিৱেশ কৰিছোঁ। আমাৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পৃথক।
মই ৰাজনীতিত নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট চেনেল খুলিবলৈ মই সোমোৱা নাই। তেওঁৰ মোৰ পৰিবাৰে নিজৰ চাকৰি কৰি আছে, নিজৰ দেশখন এৰি আজি ভাৰতৰ ভিতৰত আজি আমাৰ ঘৰখন চলাই আছে আৰু তেওঁৰ স্বাধীনতা আছে আৰু তেওঁ মোৰ ল'ৰা ছোৱালীৰ মাতৃ আৰু তেখেতে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে। এজন ৰাজনীতিবিদ হিচাপে আমি সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকোঁ। মই নিজে সৰুকালত মোৰ নিজৰ দেউতাক মই দেখাই নাই বেছিভাগ। মোৰ দেউতা অসমৰ ৰাইজৰ মাজত আছে, কেতিয়াবা প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে, কেতিয়াবা এগৰাকী সাংসদ হিচাপে মোক ডাঙৰ কৰিলে মোৰ মায়ে। আৰু মাৰ বাবে আজি মই ইমান ডাঙৰ আজি মই হ'বলৈ আৰু আপোনালোকৰ সন্মুখত আহিছোঁ। একেৰাহে মোৰ পৰিবাৰে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে আৰু যি সময়ত মোৰ ল'ৰা ছোৱালী 18 বছৰ নাপায়, তেখেতৰ দায়িত্ব তেখেতৰ জীৱনৰ লৈ নিৰ্ণয় মই তেওঁলোকৰ মাতৃৰ ওপৰত এৰি দিছোঁ। আৰু যেতিয়া 18 বছৰ তেওঁলোকে অতিক্ৰম কৰিব, তেতিয়া তেওঁলোকে স্বাধীন মনেৰে তেওঁলোকে সিদ্ধান্ত ল'ব, যি এটা উদ্দেশ্য। এতিয়া মই জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ নিজৰ ভাগিন কি ভাৰতীয় নাগৰিকতা এৰিলে নেকি? মই জানো বিজেপি চৰকাৰৰ ভিতৰত উচ্চ স্তৰৰ মন্ত্ৰী, উচ্চ স্তৰৰ চৰকাৰী বিষয়া, মই নাম নলওঁ, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ নিজৰ ইণ্ডিয়ান পাছপৰ্ট চাৰেণ্ডাৰ কৰিলে। ডাঙৰ ডাঙৰ পদত থকা বিজেপি মন্ত্ৰী, কিয়? ইণ্ডিয়ান পাছপৰ্ট লৈ তেওঁলোকে উচিয়াই থাকিব পাৰিলে। কিন্তু এই ধৰণৰ কথা আমি যাবলৈ নিবিচাৰোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কৈছে, এয়া হ'ল তেওঁলোকৰ আদৰ। মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ আদৰ্শ লৈ মই ৰাজনীতিত ভৰি দিছোঁ। সম্পত্তিৰ বাবে নহয়, ধনৰ বাবে নহয়। হয়, ক্ষমতা আমাক লাগে, ৰাজনীতিত আমি ক্ষমতা বিচাৰিছোঁ, কিন্তু কাৰ কাৰণে? ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়। অসমৰ সমাজৰ ভিতৰত এটা ভাল প্ৰভাৱ পেলাবলৈ আমাক ক্ষমতা লাগে। ক্ষমতা লাগে যে যি ৰাজনৈতিক পথৰে প্ৰয়াত তৰুণ গগৈদেৱ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান প্ৰদান কৰিলে, কোচ ৰাজবংশী, আহোম, মৰাণ, মটক, মিচিং, চুতীয়া, বঙালী, ভোজপুৰী সকলোকে একে চকুৰে মৰম কৰিলে, সেই আদৰ্শ লৈ তেখেতৰ অনুপস্থিতিত আমি সেই বাতাবৰণ আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ। মুখ্যমন্ত্ৰীয়ে মোৰ পত্নীয়ে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ গোপন প্ৰতিবেদন পাকিস্তানক দিয়া বুলি কৈছে। এই প্ৰতিবেদনটো আচলতে হ'ল বিভিন্ন বাতৰি কাকতত প্ৰকাশিত জলবায়ু সম্পৰ্কীয় এটা লেখাহে। বাতৰিৰ এটা প্ৰতিবেদন, তাত ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে কাকতৰ বাতৰিও আছে। মুখ্যমন্ত্ৰীয়ে কথাবোৰ নজনাকৈ কৈ আছে, তেওঁ মোৰ 5 বছৰীয়া আৰু 9 বছৰীয়া ল'ৰা ছোৱালীৰ তথ্য তেওঁ বেআইনীভাৱে ৰাজহুৱা কৰিছে। ময়ো তেওঁৰ ল'ৰা ছোৱালীৰ বহু কথা জানো, মোক মুখ খুলিবলৈ বাধ্য নকৰাব। আজি মিডিয়া বাতৰিত এটা সেই SIT ৰিপৰ্টৰ এটা পৃষ্ঠা ফাদিল হৈছে, য'ত কোৱা গৈছে যে মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি, অফিচৰ ইমেইল যোগেদি পঠাইছে। আপোনালোকে চাব সেই ৰিপৰ্টটো, তাৰ ৰিপৰ্টৰ উল্লেখ সাংবাদিকসকলে সংবাদ জগতত নিজে প্ৰচলিত। যি কথা চৰকাৰৰ কেতিয়াবা IB বা চৰকাৰৰ কিছুমান অফিচিয়েলছে মিডিয়াত ষ্টৰি দিয়ে, মিডিয়া ষ্টৰিৰ পৰা আধাৰিত তেওঁ নিজৰ কামৰ কাৰণে সেই ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম, সেই প্ৰগ্ৰামৰ ভিতৰত বিভিন্ন ৰিকুৱাৰমেণ্ট থাকে, জানিবলৈ বিচাৰে। তোমালোকে প্ৰেছ ৰিলিজবোৰ চাই দেশৰ কি চৰকাৰৰ পৰা কি তেওঁলোকৰ ৰায়, চৰকাৰে বিভিন্ন বিষয়ৰ ওপৰত কি ৰায় প্ৰকাশ কৰিছে, মিডিয়াত কি প্ৰকাশ কৰিছে, মিডিয়াত প্ৰকাশ কৰা ৰায়বোৰহে মোৰ পৰিবাৰে তাত দিছে। এতিয়া যি পৃষ্ঠা মই চালোঁ, সেই পৃষ্ঠাটো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ষ্টৰিতে সেই কথাটো উল্লেখিত। ইণ্ডিয়ান এক্সপ্ৰেছৰ আধাৰিত ভিতৰতে সেই কথাবোৰ উল্লেখিত। তো যি প্ৰেছৰ ভিতৰত প্ৰকাশিত কথাবোৰ আছে, বাতৰিবোৰ আছে, য'ত চৰকাৰে নিজৰ ৰায় স্পষ্টীকৰণ দিয়ে, নিজৰ স্থিতি স্পষ্টীকৰণ দিয়ে,
কেতিয়াবা চৰকাৰে অফিচিয়েলি অনঅফিচিয়েলি ক'ত দিয়ে সেইখিনি ভিত্তিতে এইখিনি তেওঁলোকে বিভিন্ন কামৰ ৰিকুৱাৰমেণ্টৰ বাবে নিজৰ এনালিচিছবোৰ দিয়েগৈ পুনৰবাৰ মিছলীয়া কথা বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই কিয় থাকিব পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে সেই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিলে আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে এইটো নহয় প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম যি প্ৰগ্ৰাম আফ্ৰিকা দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেণ্টৰ ওপৰত আৰু এনেকুৱা ধৰণৰ বহুত হয় আমাৰ স্পৰ্ট কি কয় বহুত ধৰণৰ এনেকুৱা NGOবোৰ থাকে যে শিক্ষা ক্ষেত্ৰত এছিয়ান ডেভেলপমেণ্ট বেংক ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে তো একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয় আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ডাৰ তেওঁলোকৰ পইচা সেই পইচাটো ভাৰত পাকিস্তানৰ দুটা NGOৰ মাজত চুক্তি যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ NGOত আছিলে তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ সেই NGOৰ পাকিস্তান NGOৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল যেতিয়া তেওঁ ভাৰতৰ NGO এমপ্লয়ি হ'ল এই পাকিস্তানৰ NGOয়ে ভাৰতৰ NGO য'ত তেওঁ চাকৰি কৰিছিল তেওঁলোকক ট্ৰান্সফাৰ কৰিলে আৰু মাত্ৰ এমাহৰ কাৰণে সেই ভাৰতৰ NGOয়ে সেই পইচাটো এই আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ একাউণ্টত জমা কৰিলে কিন্তু তেওঁতো এমপ্লয়ি তেওঁ এটা ভাৰতীয় NGOৰ এমপ্লয়ি এমাহৰ বাবে এই দুটা যেতিয়া শ্বিফটিংটো হ'ল পাকিস্তান NGO ইণ্ডিয়া NGOৰ মাজত এনেকুৱা হ'ল আৰু গোটেইখিনিতো আমি আকৌ কওঁ আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি ভাৰত চৰকাৰৰ ওচৰত আমি স্পাউচৰ এফিডেভিট নিদিওঁ নেকি বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি এইখিনি কথা 2014-15 কথা এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি পাকিস্তানৰ পৰা একাউণ্ট আহিছে কি যে মানে যেতিয়া মানে টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল একদম মানে হাৱাটো থুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী কৰি আছে কিন্তু তথ্যটো থাকিব লাগিব যুক্তিটো থাকিব লাগিব বেছটো থাকিব লাগিব গোটেই কাহিনী লাই খুঁটাটো থাকিব লাগিব ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ ৰাজহুৱা কৰিব নোৱাৰোঁ সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে মই বাৰম্বাৰ কৈছোঁ আৰু মই মুখ্যমন্ত্ৰীক সকীয়াই দিবলৈ বিচাৰিছোঁ আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো আৰু সেইখিনি কথা মই ক'বলৈ বিচৰা নাই সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে মোক বাধ্য নকৰাব আইনীভাৱে আজি এই যে এক্ট জুভেনাইল জাষ্টিছ এক্টৰ যি ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা কৰোঁ আনহাতে গৌৰৱ গগৈ স্পষ্টীকৰণ দি কয় যে 2013 চনত লাহোৰৰ পৰা ইছলামাবাদলৈ পত্নীৰ সৈতে গৈছিল গৌৰৱ গগৈ পাকিস্তানত কেনেকৈ বিদেশী নাগৰিক এগৰাকী এবছৰ ধৰি আছিল ক'ত বজাৰ কৰিছিল
কোন পাৰ্কত এলিজাবেথ গৈছিল সেয়া চোৱাৰ উপৰিও লাহোৰৰ পৰা ইছলামাবাদলৈ গৈছিল গৌৰৱ গগৈ কিয়নো গৌৰৱৰ পত্নীয়ে কাম কৰা NGOৰ মুখ্য কাৰ্যালয় ইছলামাবাদত আছিল তদুপৰি তেওঁ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ মাজেৰেই তেওঁ পাকিস্তানলৈ গৈছিল আৰু কালিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া সংবাদমেলক লৈ তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কোনো ইয়াত নতুন কথা কোৱা নাই তেওঁ সেইবোৰ কথাকে কৈছে যিবোৰ গৌৰৱ গগৈ নিজেই সকলোকে ইমান সময়ৰ পৰা কৈ আহিছে मुख्यमंत्री ने ऐसा कोई बात नहीं कहा जिस बात को मैंने स्वयं नहीं कहा पिछले साल जून के महीने में दिल्ली में संवादवेल में मैंने खुद कहा कि हाँ 2013 के अंत में 2014 की शुरुआत में मैं अपने धर्मपत्नी के साथ पाकिस्तान गया और ये बात तो केंद्र सरकार को भी पता है क्योंकि 2014 में जब मैं सांसद बना तो जो हमारा पासपोर्ट है जिस पासपोर्ट में हमने बॉर्डर जो क्रॉस किया है उस पे स्टैंप है पाकिस्तान के होम डिपार्टमेंट का स्टैंप है वो पासपोर्ट हमने केंद्र सरकार मोदी सरकार को जमा कर दिया और मोदी सरकार से हमने नया डिप्लोमेटिक पासपोर्ट ले लिया तो मोदी सरकार को 2014 में ही पता है कि फलाना ये सांसद है ये उनका व्यक्तिगत पासपोर्ट हमारे पास है इस तारीख को वो उधर गए इस तारीख को वो इधर आए ये तो उनके पास वो जानकारी भी है हमने भी ये बात कहा तो इसमें कौन सी बात नहीं है हाँ जहां पर बात आती है कि हम किस कारण से गए वो भी मैंने पहले बताया हुआ है कोई नई बात नहीं है कि मेरी पत्नी 2012 में एक साल वो एक अंतर्राष्ट्रीय प्रोग्राम के अनुसार वो पाकिस्तान में थी एक साल वो उसने वहाँ पर एक अंतर्राष्ट्रीय क्लाइमेट चेंज के प्रोग्राम पर काम किया उसके बाद उसी प्रोग्राम जिस प्रोग्राम का फंडिंग ब्रिटिश सरकार करता है जिस प्रोग्राम का फंडिंग नेदरलैंड्स की सरकार करती है जो प्रोग्राम दुनिया के विभिन्न प्रांतों में चल रहा है साउथ अमेरिका में चल रहा है अफ्रीका में चल रहा है आसिया में चल रहा है उसी प्रोग्राम के तहत वो एक साल पाकिस्तान में थी उसके बाद वो भारत में आई और इस प्रोग्राम में काम कर रही थी तो उसको काम से जाना पड़ा मैं उनका शौहर मैं उनका पति मैं भी उनके साथ गया वहां जाकर हमने उनका जीवन कैसे था जीवन कैसे कटाया कहाँ वो रहती थी कैसा उसका जीवन था कैसे एक व्यक्ति जो विदेश की है आसिया में आके पाकिस्तान जैसे देश में कैसे अकेले रही उससे सीखा वो किस बाज़ार में जाती थी किस पार्क में टहलती थी कहाँ वो खाना खाती थी कहाँ वो कपड़े खरीदती थी वो हमने देखा तकसीला जो हमारा प्राचीन हमारा सिविलाइजेशन का जो एक आर्कियोलॉजिकल वंडर है तकसीला हम गए और इसीलिए कल मुख्यमंत्री ने पूछा कि हाँ पहले तो वीज़ा था लाहौर जाने का उसके बाद हमने चेंज किया क्योंकि हमको तकसीला देखना था इस्लामाबाद में इसका दफ्तर है ऑफिस का तो हम इनके साथ हमें जाना पड़ा तो ये बातें मैं इसलिए कह रहा हूँ क्योंकि मुझे मुख्यमंत्री का जवाब नहीं देना ये बातें मैं इसलिए कह रहा हूँ ताकि मैं अपने असम के लोगों को और आप जैसे मीडिया असम के और बाहर के जो हमारे विभिन्न कोने से हमारे पत्रकार हैं आपके सवालों का उत्तर देने के लिए মুঠৰ ওপৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এই সংবাদমেলৰ দ্বাৰা দিয়া প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত কলাচে হানিছে বুলিয়ে এতিয়া সচেতন মহলত চৰ্চা চলিছে কেমেৰা পাৰ্চন ৰিচাৰ্ড বৰ্মনৰ সৈতে আৰ্মিন চুলতানৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।